নমস্কাৰ। আমাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছোঁ হাউ টু ফিল প্ৰিচাইডিং অফিচাৰ্ছ ডায়েৰী অৰ্থাৎ প্ৰিচাইডিং বিষয়াৰ ডায়েৰী কেনেকৈ পূৰণ কৰিব লাগে তাৰ বিষয়ে আজি আমি আলোচনা কৰিম। এই ডায়েৰীখন প্ৰিচাইডিং অফিচাৰ হেণ্ডবুকৰ এনেক্সাৰ 7ত আছে। আজিৰ ভিডিঅ'ত আমি এই এনেক্সাৰ 7 অৰ্থাৎ প্ৰিচাইডিং অফিচাৰ্ছ ডায়েৰীৰ ষ্টেপ বাই ষ্টেপ আলোচনা কৰিম আৰু লগতে তাৰ এটা ডেমো আলোচনা কৰিম। ঠিক আছে? তো আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ডায়েৰীখন লিখোঁতে আমাৰ প্ৰথম কামটোৱেই হ'ল নেম অফ দি কনষ্টিটুৱেঞ্চিটো লিখা। তো মই ধৰি লৈছোঁ কনষ্টিটুৱেঞ্চিৰ নামটো হ'ল 64 নং লামডিং LAC। দেন আমি লিখিম ডেট অফ পোল। ইয়াতেও মই এটা ধৰি লৈছোঁ 9th এপ্ৰিল 2026। দেন আমাৰ কাম হয় নাম্বাৰ এণ্ড নেম অফ পলিং ষ্টেচন অৰ্থাৎ আপোনাৰ যোনটো পলিং ষ্টেচনত ডিউটি পৰিছে তাৰ নাম্বাৰ এণ্ড নামটো লিখিব লাগে। মই ধৰি লৈছোঁ এইটো 100 নং লামডিং LP স্কুল। এই বেছিক ডাটাখিনি আপোনালোকে আপোনালোকৰ নিজৰ হিচাপত ভৰাই ল'ব। এতিয়া ইয়াতে আমি যদি চাওঁ 64টো আছে আমাৰ LACৰ নাম্বাৰ আৰু 100টো হৈছে আমাৰ PS নাম্বাৰ। সেই দুটা মিলি এটা চিল আপোনালোকক প্ৰদান কৰা হ'ব প্ৰশাসনৰ ফালৰ পৰা। সেইটোক আমি কওঁ ডিষ্টিংগুইছিং মাৰ্ক বা ডিষ্টিংগুইছিং চিল। এই চিলটো আপোনালোকে ফৰ্মৰ প্ৰতিখন ফৰ্মতেই প্ৰতিটো পেজতেই মাৰিবলৈ নাপাহৰিব। যেনেকৈ মোৰ ইয়াতে মই মাৰিছোঁ 64 আৰু তলত কিমান আছে 100 অৰ্থাৎ 64 নং LAC এণ্ড 100 নং PS সেই দুটা মেনশ্যন কৰিব। তাৰ পিছৰ কামটো হ'ল আমাৰ ৱেডাৰ লোকেটেড ইন গভমেণ্ট আৰু কোৱাচি গভমেণ্ট বিল্ডিং অৰ্থাৎ বিল্ডিংখন আপোনাৰ য'ত ডিউটি পৰিছে সেইখন বিল্ডিংখন কিহৰ আণ্ডাৰত হয়। তো আমাৰ আজিকালি যিহেতু প্ৰতিখন গভমেণ্ট স্কুলৰে ইনফ্ৰাষ্ট্ৰাকচাৰ বহুত ধুনীয়া সেইকাৰণে প্ৰতিবোৰতেই আমাৰ প্ৰতিখন PSতেই গভমেণ্ট বিল্ডিঙেই থাকে। কোৱাচি গভমেণ্ট বিল্ডিং আপোনালোকে নাপাবই। সেইকাৰণে চবৰে এইটো ছেমেই থাকিব, গভমেণ্ট বিল্ডিং হ'ব। দেন পইণ্ট নম্বৰ 4 নাম্বাৰ অফ পলিং অফিচাৰ্ছ ৰিক্ৰুইটেড লোকেলি ইফ এনি। যদি আপোনালোকে লোকেলি ৰিক্ৰুইট কৰিছে পলিং অফিচাৰ তেতিয়াহ'লে ইয়াতে যিমানজন কৰিছে তাৰ সংখ্যাটো বঢ়াব। যিহেতু এইটো আমাৰ কৰিব লগা নহয় বিশেষকৈ সেইকাৰণে মই ইয়াতে 0 বুলি ধৰি লৈছোঁ, কিন্তু ব্ৰেকেটত নীল লিখিব। অকল 0 নিদিব কাৰণ 0ৰ আগে পিছে যদি কিবা এটা সংখ্যা বঢ়াই দিওঁ আমি তেতিয়া এইটো বেলেগ কিবা মিনিং বুজাব। সেইকাৰণে সদায় ব্ৰেকেটত নীল বুলি লিখিব 0 লিখিলে, বা JDR এনেকৈ স্পেলিঙত লিখি দিলেও হ'ব ব্ৰেকেটত। দেন পইণ্ট নম্বৰ 5 এপইণ্টমেণ্ট অফ পলিং অফিচাৰ made in the absence of duly appointed polling officer if any and the reason of such appointment। আৰু কি কৈছে আপোনালোকে মানে প্ৰিচাইডিং অফিচাৰে কোনোবা পলিং অফিচাৰ যাক প্ৰশাসনে নিয়োগ কৰিছে তেওঁলোকৰ এবচেঞ্চক কোনোবাক ডিউলি এপইণ্ট কৰিছে নেকি। যদি কৰিছে তাৰ ৰিজনটো লিখিব লাগে। ঠিক আছে? তো এইটো যিহেতু আমি কৰিব লগা নহয় তাৰ কাৰণে এইটো চবৰে কি হৈ যাব, নীল হৈ যাব। এইখিনি হ'ল বেছিক ইনফৰমেশ্যন। নেক্সট আহে আমাৰ ইলেক্ট্ৰনিক ভোটিং মেচিন অৰ্থাৎ আমাৰ যোনটো EVMৰ আমি কিছুমান ডাটা লিখিব লাগিব। ফাৰ্ষ্ট কামটো হ'ল নাম্বাৰ অফ কণ্ট্ৰল ইউনিট ইউজড। আপোনাক কিমানটা কণ্ট্ৰল ইউনিট CU কিমানটা দিয়া হৈছে, প্ৰদান কৰা হৈছে। তো এইটো সাধাৰণতেতো আমাক এটাই দিয়ে, যদি কিবা বিকল হয় তেতিয়াহে আমাক ছেকেণ্ডটো প্ৰদান কৰে। তো মই 1 বুলি লিখি দিছোঁ। দেন আমি লিখিব লাগিব চিৰিয়েল নাম্বাৰ অফ কণ্ট্ৰল ইউনিট ইউজড। তাৰপিছত আপোনাক যিটো কণ্ট্ৰল ইউনিট দিয়া হৈছে তাৰ কাষতে লিখা থাকিব ইয়াৰ চিৰিয়েল নাম্বাৰটো, সেইটো চাই জাষ্ট নোট কৰি ল'ব, এইটো ইমান ডাঙৰ কথা নহয়। নেক্সট কামটো হ'ল আমাৰ নাম্বাৰ অফ বেলটিং ইউনিট ইউজড। যিটো বেলট মেচিন সেইটো কিমানটা প্ৰদান কৰা হয় কৈছে আপোনাক। জেনেৰেলিটো এইটো এটা প্ৰদান কৰা হয়, সেইকাৰণে মই এটা লিখি দিছোঁ। যদি বিকল হয় তেনে ক্ষেত্ৰতহে আমাৰ এটাতকৈ বেছি হয়। ঠিক আছে? তাৰপিছৰ কামটো হ'ল চিৰিয়েল নাম্বাৰ অফ বেলটিং ইউনিট ইউজড। তাৰপিছত এই বেলটিং ইউনিট যিটো দিছে BU সেইটোৰ চিৰিয়েল নাম্বাৰটো আপোনালোকে কণ্ট্ৰল ইউনিটৰ নিচিনাকৈ নোট কৰি ল'ব। ঠিক আছে? মই এনে এটা ডাটা ভৰাই দিছোঁ, আপোনালোকে নিজৰ হিচাপত ধুনীয়াকৈ লিখি ল'ব। এই কণ্ট্ৰল ইউনিট আৰু বেলটিং ইউনিট এই দুটাক একেলগে কি বুলি কোৱা হয়, EVM অৰ্থাৎ ইলেক্ট্ৰনিক ভোটিং মেচিন। ঠিক আছে? নেক্সট আমি চাম পইণ্ট নম্বৰ 7 ডেট ইজ নাম্বাৰ অফ পেপাৰ চিল ইউজড। অৰ্থাৎ আপোনাক যিকেইখন পেপাৰ চিল দিয়া হৈছে তাৰ কেইখন আপুনি ইউজ কৰিছে। মই ধৰি লৈছোঁ মই এখন ইউজ কৰিছোঁ, সেইকাৰণে 1 বুলি লিখি দিছোঁ। আৰু কি লিখিব লাগে, চিৰিয়েল নাম্বাৰ অফ পেপাৰ চিল ইউজড। সেই পেপাৰ চিলৰ চিৰিয়েল নাম্বাৰটো বহাব লাগিব। এই চিৰিয়েল নাম্বাৰটো আপোনালোকে পেপাৰ চিলৰ ওপৰতে ধুনীয়াকৈ টাইপ কৰা পাব, তাৰ পৰা চাই নোট কৰি ল'ব।
ঠিক আছে, নেক্সট পইণ্টলৈ যাওঁ। 7A ইয়াতে কৈছে নাম্বাৰ অফ স্পেচিয়েল টেগ ছাপ্লাই। আপোনাক কেইটা স্পেচিয়েল টেগ ছাপ্লাই কৰিছে তাৰ বিষয়ে আপোনালোকে লিখিবলৈ পাৰিব। মই ধৰি লৈছোঁ মোক 3টা ছাপ্লাই কৰিছে, সেইকাৰণে 3 বুলি লিখি দিছোঁ। দেন চিৰিয়েল নাম্বাৰ অফ স্পেচিয়েল টেগ ছাপ্লাই, আৰু যিকেইটা ছাপ্লাই কৰিছে স্পেচিয়েল টেগ সেইকেইটাৰ চিৰিয়েল নাম্বাৰ মই ধৰি লৈছোঁ এটা SP1122, অৰ্থাৎ লাষ্টত 22 আছে, 22ৰ পৰা 23 দেন 24, সেইকাৰণে মই লিখি দিছোঁ 2 SP1124 লৈকে, অৰ্থাৎ মোৰ ইয়াতে 3টা আছে। দেন নেক্সট পইণ্টটো হয় আমাৰ নাম্বাৰ অফ স্পেচিয়েল টেগ ইউজ। এতিয়া কেইটা ইউজ কৰিছোঁ মই ধৰি লৈছোঁ, যদিও মোক 3টা দিছে কিন্তু ইউজ কৰিছোঁ মাত্ৰ এটা, সেইকাৰণে 1 বুলি লিখিছোঁ। আৰু ইউজ কৰা টেগটোৰ চিৰিয়েল নাম্বাৰ লিখিব লাগে, সেইটো মই ধৰি লৈছোঁ প্ৰথমটোৱে ইউজ কৰিছোঁ, ডেট ইজ SP1122। এতিয়া বাকী থাকিল যিকেইটা সেইকেইটাৰ বিষয়েও লিখিব লাগিব, সেইকাৰণে কৈছে চিৰিয়েল নাম্বাৰ অফ স্পেচিয়েল টেগ ৰিটাৰ্ণ এজ আনইউজড। আনইউজড কেইটা আপুনি ৰিটাৰ্ণ কৰিছে তাৰ বিষয়ে লিখিম। এতিয়া মোৰ বাকী থকাটো এটা হ'ব 23, এটা হ'ব 24, সেই দুটাও লিখি দিব আপোনালোকে ধুনীয়াকৈ। নেক্সট কামটো হ'ল আমাৰ 7B এপ্লিকেবল ইন দ্য পলিং ষ্টেচনছ ৱেৰ ভিভিপেট ছিষ্টেম ইজ ইউজ। যিহেতু আমাৰ প্ৰতিটো পলিং ষ্টেচনতে ভিভিপেট ইউজ কৰা হয়, সেইকাৰণে আমি ইয়াৰ বিষয়েও লিখিব লাগিব। ভিভিপেট আমাক প্ৰথমতে এটাই প্ৰদান কৰা হয়, যদি কিবা বিকল হয় বা স্পেচিয়েল কেছ তেতিয়া সেই চিটুৱেশ্যনত আপোনালোকক 1তকৈ বেছি হ'ব পাৰে। মই 1 বুলি লিখি দিছোঁ, আৰু সেই ভিভিপেটৰ চিৰিয়েল নাম্বাৰটো তাৰ কাষতে পাব, তাৰ পৰা চাই লিখি ল'ব। নেক্সট কামটো হ'ল নাম্বাৰ অফ কেণ্ডিডেটছ হু হেড এপইণ্টেড পলিং এজেণ্টছ এট দি পলিং ষ্টেচনছ। আপোনাৰ পলিং ষ্টেচনত কেইজন পলিং এজেণ্ট তেওঁলোকৰ কেণ্ডিডেটে নিয়োগ কৰিছে তাৰ বিষয়ে লিখিম। মই ধৰি লৈছোঁ মোৰ ইয়াতে 5জনক নিয়োগ কৰিছে, সেইকাৰণে 5 বুলি দি দিছোঁ, আৰু উইদিন ব্ৰেকেটো 5 লিখি দিছোঁ। তাৰপিছৰ কাম হ'ল আমাৰ নাম্বাৰ অফ পলিং এজেণ্টছ প্ৰেজেণ্ট এট দি কমেঞ্চমেণ্ট অফ পোল। এতিয়া ভোট গ্ৰহণ আৰম্ভণিতে কেইজন পুলিং এজেণ্ট প্ৰেজেণ্ট আছিলে, মই ধৰি লৈছোঁ 3জন আছিলে। কিন্তু ইয়াতে এটা আমাৰ আগৰ ভিডিঅ'ত আলোচনা কৰি আহিছোঁ, এটা প্ৰভিজন আছে পুলিং এজেণ্টসকল যদি অকণমান দেৰিকৈও আহে, লেটকৈ আহিলেও তেওঁলোকক আমি সোমাবলৈ দিব লাগিব, তাৰ প্ৰভিজন আছে। দেন নাম্বাৰ অফ পুলিং এজেণ্টছ হু এৰাইভ লেট, অৰ্থাৎ লেটকৈ কেইজন আহিছে, মই ধৰি লৈছোঁ 2। আপোনালোকৰ ইয়াতে যদি চব টাইমত আহি কৈছে তো গোটেইকেইজন কমেঞ্চমেণ্ট অফ পোলত লিখি দিব, আৰু ইয়াতে 0 বুলি লিখি দিব। দেন নাম্বাৰ অফ পুলিং এজেণ্টছ প্ৰেজেণ্ট এট দি ক্ল'জ অফ দি পোল, একেবাৰে শেষত ভোট গ্ৰহণৰ শেষত কেইজন আছিলে পুলিং এজেণ্ট, মই ধৰি লৈছোঁ মোৰ টোটেল 5জন আছিলে, সেই টোটেল 5জনেই আছে। আপোনালোকে নিজৰ চিটুৱেশ্যন হিচাপত লিখি ল'ব কিমানজন প্ৰেজেণ্ট থাকে। নেক্সট পইণ্ট নাম্বাৰ 10, এতিয়া ফাৰ্ষ্ট পইণ্টটো কৈছে টোটেল নাম্বাৰ অফ ভোটাৰ্ছ এছাইন টু দি পলিং ষ্টেচন। আপোনাৰ যিটো PS-ত ডিউটি পৰিছে তাতে টোটেল কিমানজন ভোটাৰ্ছ আছে সেইটো আপোনালোকে মাৰ্ক কপি অফ ইলেক্ট্ৰল ৰোলত ধুনীয়াকৈ পাই যাব। মই ধৰি লৈছোঁ মোৰ ইয়াতে 700 আছে। দেন নাম্বাৰ অফ ইলেক্টৰ্ছ এলাউড টু ভোট একৰ্ডিং টু মাৰ্ক কপি অফ ইলেক্ট্ৰল ৰোল। ফাৰ্ষ্ট পুলিঙৰ হাতত যিখন মাৰ্ক কপি অফ ইলেক্ট্ৰল ৰোল থাকে, তেওঁ কেইজন ভোটাৰক এলাউ কৰিছে ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ, ধৰি লৈছোঁ এইটো 550জনক কৰিছে। দেন টোটেল নাম্বাৰ অফ ইলেক্টৰ্ছ as entered in the register of voters, that is form 17A, যিজন আমাৰ ছেকেণ্ড পুলিং থাকে, ছেকেণ্ড পুলিঙৰ হাতত থকা ৰেজিষ্টাৰখনক কিমানজন এণ্ট্ৰি হৈছে সেইটো কি হ'ব লাগিব, 550 হ'ব লাগিব, কাৰণ যিমানজনক ফাৰ্ষ্ট পুলিঙে এলাউ কৰিছে সিমানজনে ছেকেণ্ড পুলিঙৰ হাতত গৈ সেই ফৰ্মত এণ্ট্ৰি কৰিব লাগিব। দেন নাম্বাৰ অফ ভোটছ ৰেকৰ্ডেড এজ পাৰ ভোটিং মেচিন। এতিয়া ছেকেণ্ড পুলিঙে যেতিয়া এলাউ কৰিব তেতিয়া থাৰ্ড পুলিঙৰ তাত গৈ থাৰ্ড পুলিঙে এলাউ কৰাৰ পিছত তেওঁ ভোটদান দিব পাৰিব, আৰু ভোটদান দিয়াৰ পিছত সেইটো EVM-ত কালেক্ট হৈ যাব। এতিয়া EVM-তো আমাৰ সেই একেই সংখ্যাটো শ্ব' কৰিব লাগিব, অৰ্থাৎ 550। The number of votes decided not to record vote if any. এতিয়া গোটেইখিনি প্ৰক্ৰিয়া ফাৰ্ষ্ট পুলিং, ছেকেণ্ড পুলিং, থাৰ্ড পুলিঙৰ গোটেইখিনি প্ৰক্ৰিয়া কৰাৰ পিছতো কিছুমান ভোটাৰ এনেকৈ থাকিব পাৰে যোনে নেকি ভোটদান প্ৰক্ৰিয়াত পৰা ৰিফিউজ কৰে বা তেওঁলোকে ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব নিবিচাৰে। তেওঁলোকক আপুনি জোৰ কৰিব নোৱাৰিব, সেইটো তেওঁৰ নিজৰ ৰাইট হয়, দিবও পাৰে নিদিবও পাৰে। তেনে ক্ষেত্ৰত আপুনি কিছুমান ফৰ্মছ আছে, সেই ফৰ্মছখিনি ফিল আপ কৰিব লাগিব, তাৰপিছতহে তেওঁক যাব দিব। কিন্তু সেইটো কাৰণে কি ফৰ্মছ ফিল আপ কৰিব তাৰ আগৰ ভিডিঅ'ত আমি আলোচনা কৰি আহিছোঁ, যিসকলে আগৰ ভিডিঅ'টো চোৱা নাই তাতে ভালকৈ ডিটেইলছত আলোচনা কৰিছোঁ, চাই ল'ব। এই গোটেইখিনি কাম কৰাৰ পিছত আমি signature of first polling officer and signature of polling officer in charge of registered voters
এই কেইজনৰ ছিগনেচাৰ লৈ ল'ম। এতিয়া ইনচাৰ্জ অফ ৰেজিষ্টাৰ অফ ভোটাৰ্ছ কোন হয়? আমাৰ পুলিং অফিচাৰ 2, অৰ্থাৎ ছেকেণ্ড পুলিং অফিচাৰৰ আমি ইয়াতে ছিগনেচাৰ ল'ব লাগিব। ফাৰ্ষ্ট পুলিং আৰু ছেকেণ্ড পুলিং এই দুজনৰ ছিগনেচাৰ লৈ আমি নেক্সট পইণ্টলৈ যাম। নেক্সট পইণ্টটো কি কৈছে ইয়াতে? নাম্বাৰ অফ ইলেক্টৰ্ছ হু ভোটেড, যিকেইজনে ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছে তেওঁলোকৰ ভিতৰত কিমানজন মেন? তো আমি ধৰি লৈছোঁ আমাৰ 550ৰ ভিতৰত আউট অফ 550 250 হৈছে মেন আৰু women ধৰি লৈছোঁ মই 290। সেইটো আপোনালোকে নিজৰ হিচাপত লিখিব ধুনীয়াকৈ। আৰু থাৰ্ড জেণ্ডাৰত মই ধৰি লৈছোঁ 10। কিন্তু মেন, women আৰু থাৰ্ড জেণ্ডাৰ এই তিনিওটাই মিলি আপোনাৰ আগৰ পেজত লিখি অহা সেই সংখ্যাটোৰ লগত মিলিব লাগিব। ডেট ইজ মই ধৰা সংখ্যাটো আছিলে 550, সেইকাৰণে আপোনালোকে যদি প্লাছ কৰি চায় যে 250 প্লাছ 290 প্লাছ 10, তেতিয়াহ'লে কিমান হ'ব? 550 হ'ব। সেইটো কিন্তু আপোনালোকৰ নিজৰ ডাটাটোৰ লগত মিলিব লাগিব এই তিনিওটা প্লাছ কৰাৰ পিছত। দেন নেক্সট আহে আমাৰ চেলেঞ্জ ভোট। আমাৰ চেলেঞ্জ ভোট কোনোবাই প্ৰদান কৰিছে নেকি? তো জেনেৰেলি সচৰাচৰ আমাৰ চেলেঞ্জ ভোট দেখা নাযায়, আৰু যিহেতু এইবাৰ ৱেব কেমেৰাৰ আণ্ডাৰতেই সেইবোৰ গোটেইখিনি ইলেকশ্যন প্ৰক্ৰিয়া চলি থাকিব, সেইকাৰণে চেলেঞ্জ ভোট অহাৰ চান্স খুবেই কম। সেই ধৰি লৈছোঁ মই মোৰ ইয়াতে নীল। তাৰপিছত যদি কাৰোবাৰ আহিছে তেতিয়াহ'লে কেইজনক এলাউ কৰা হৈছে, দেন কেইজনক ৰিজেক্ট কৰিছে, আৰু তাৰ কাৰণে যিটো 2 টকা এটা ৰিচিপ্ট কাটিব লাগে তাৰ বিষয়ে আমি ইন ডিটেইলছ আলোচনা কৰিছোঁ। আৰু এই টোটেল চেলেঞ্জ ভোটৰ কাৰণে কি ফৰ্ম ফিল আপ কৰিব লাগে তাৰ বিষয়েও আলোচনা কৰিছোঁ আগৰ ভিডিঅ'ত। সেইখিনি ধুনীয়াকৈ চাই ল'ব, তাতে ভালকৈ বুজি পাব। এতিয়া মই ইয়াতে ধৰি লৈছোঁ গোটেইকেইটা নীল হয়, ঠিক আছে। দেন পইণ্ট নম্বৰ 13 ইয়াতে কৈছে নাম্বাৰ অফ পাৰ্চনছ হু ভোটেড অন প্ৰডাকশ্যন অফ ইলেকশ্যন ডিউটি চাৰ্টিফিকেট EDC। ইলেকশ্যন ডিউটি চাৰ্টিফিকেট জেনেৰেলি কাক প্ৰদান কৰা হয় তাৰ বিষয়ে আমি আলোচনা কৰি আহিছোঁ, সেই স্পেচিয়েল কেচেছৰ বিষয়ে। তেনেকুৱা ভিডিঅ'ৰ কাৰণে আপোনালোকে আগৰ ভিডিঅ'টো চাব। ইয়াতো মই ধৰি লৈছোঁ নীল। দেন একেদৰে নাম্বাৰ অফ অভাৰচিজ ইলেক্টৰ হু ভোটেড, ইয়াতো নীল বুলি ধৰিছোঁ, জেনেৰেলি এইবোৰ দেখা নাযায়। দেন নাম্বাৰ অফ ইলেক্টৰ্ছ হু ভোটেড উইথ দ্য হেল্প অফ কম্পেনিয়ন থকা এইটো আপোনালোকে পাব পাৰে। মই ইয়াতে নীল বুলি ধৰিছোঁ, কিন্তু কম্পেনিয়ন সহায়ক লৈ ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰা থাকিব পাৰে। কিন্তু তাৰ কাৰণেও কিছুমান ফৰ্মেলিটিজ আছে, কোনকেইখন ফৰ্ম ফিল আপ কৰিব লাগিব, কোনকেইটা ডিক্লেৰেশ্যন প্ৰদান কৰিব লাগিব, তাৰ বিষয়েও আলোচনা কৰি আহিছোঁ সেই ভিডিঅ'ত, চাই ল'ব আপোনালোকে। দেন নাম্বাৰ অফ ভোটছ কাষ্ট থ্ৰু প্ৰক্সি ভোট কি, কেনেকৈ প্ৰদান কৰে তাৰ বিষয়েও আলোচনা কৰিছোঁ। ইয়াতে মই ধৰি লৈছোঁ সেই প্ৰক্সি ভোটৰ সংখ্যাটো নীল। দেন নাম্বাৰ অফ টেণ্ডাৰ্ড ভোটছ কি, ইয়াৰ মিনিং কি, সেইখিনিও আছে তাত। ইয়াততো ধৰি লৈছোঁ সেই সংখ্যাটো নীল। জেনেৰেলি এই সচৰাচৰ এইখিনি সংখ্যা বেছিভাগৰে নীল বুলিয়েই থাকিব। দেন পইণ্ট নম্বৰ 17 that is number of electors from whom declaration as to their age obtained। যদি কাৰোবাৰ পৰা এইজৰ ডিক্লেৰেশ্যনটো লৈছে, সেইটো এটা স্পেচিয়েল কেছ আছে, তেতিয়াহ'লে তাৰ সংখ্যাটো লিখিব কিমানজন হৈছে। মই ধৰি লৈছোঁ নীল। দেন হু ৰিফিউজ টু গিভ ছাচ ডিক্লেৰেশ্যন, আৰু তাৰ পাৰ্ট 2 এটা আছিলে। পাৰ্ট 2ত যদি কোনোবাই সেই ডিক্লেৰেশ্যনখন দিব নোখোজে, তেতিয়াহ'লে তেওঁৰ কাৰণে পাৰ্ট 2টো লিখিব লাগিব। কিন্তু তেনে ক্ষেত্ৰত আপোনালোকে ইয়াতে মেনশ্যন কৰিব লাগিব কিমানজনে তেনেকৈ ৰিফিউজ কৰিছে। দেন পইণ্ট নম্বৰ 18 whether it was necessary to adjourn the poll and if so the reason for adjourn। আমি যদি সাময়িকভাৱে কেতিয়াবা পুলিং প্ৰচেছটো বন্ধ কৰিব লগা হৈছে, যদি বন্ধ কৰিছোঁ তাৰ বিষয়ে লিখিম, আৰু কিয় বন্ধ কৰিছোঁ তাৰ ৰিজনটো কিন্তু মেনশ্যন কৰিব লাগিব। তো আমাৰ ইয়াতে জেনেৰেলিটো সচৰাচৰ এইটো ঠিকেই থাকে, কণ্টিনিউৱাছ প্ৰচেছ হয়, সেইকাৰণে আমি ন বুলি ধৰি লৈছোঁ। দেন পইণ্ট নম্বৰ 19 ইজ নাম্বাৰ অফ ভোট কাষ্ট ইন এভৰি 2 hours। 2 hours পিছে পিছে আমি ভোটিং ট্ৰেণ্ডটো কেনেকুৱা হৈ আছে তাৰ বিষয়ে ৰিপৰ্ট পঠিয়াব লাগে। এইটো আটাইতকৈ ইম্পৰ্টেণ্ট প্ৰিচাইডিং অফিচাৰৰ ক'ব পাৰি, কাৰণ এই জেগাতেই বহুতে ভুল কৰে, আৰু ইয়াতে যদি ভুল হয় আপুনি ৰিচিপ্ট কাউণ্টাৰত এইটো জমা দিব নোৱাৰিব, গোটেই ফৰ্মছখিনি জমা দিব নোৱাৰিব, তাৰ পৰা আহিব নোৱাৰিব। সেইকাৰণে এইটো বহুত ইম্পৰ্টেণ্ট, ভালকৈ চাই ল'ব, শুনি ল'ব। এইটো কেনেকৈ আমি ফিল আপ কৰিম, এইটো ফ্ৰম 7 AM to 9 AM। ধৰি লৈছোঁ প্ৰথম 2 ঘণ্টাত মোৰ ভোট কাষ্ট হৈছে 100, সেইকাৰণে মই 100 বুলি লিখি দিম, আৰু সেই টাইমত মই ৰাইট ছাইডত লিখি দিছোঁ EVM-তো কিমান শ্ব' কৰিব 100। এই ৰাইট ছাইডৰ ৰেড কালাৰখিনি আপোনালোকে নিলিখিলেও হ'ব, কিন্তু সেইখিনি নিলিখিব পৰাপক্ষত। দেন ফ্ৰম 9 AM to 11 AM, ইয়াতে মই ধৰিছোঁ
মোৰ ভোট কাষ্ট হৈছে কিমান 150 কিন্তু সেই টাইমত আপুনি যদি EVM চেক কৰে তেতিয়াতো 150 নাপায় EVMত কিন্তু পাব কিমান 250 এতিয়া মই কিয় দিছোঁ ৰাইট চাইডত সেই ডাটাটো আপোনালোকে বুজিবৰ কাৰণে দিছোঁ এইটো ওলাব কেনেকে যিটো আপুনি প্ৰথম যিটো ৰেকৰ্ড পঠিয়াইছিলে আৰু এতিয়া যিটো EVMত শ্ব' কৰিছে তাৰ পৰা আগৰটো মাইনাছ কৰি দিলেই হৈ গ'ল অৰ্থাৎ 250 মাইনাছ 100 কৰি দিলে কিমান হৈ যাব 150 এইটো আমাৰ ছেকেণ্ড 2 আৱাৰ্ছৰ কাৰণে ৰিপৰ্ট হৈ গ'ল দেন 11 AM to 1 PM তেতিয়া মই ধৰি লৈছোঁ মোৰ ইয়াতে ভোটকাষ্ট হৈছে 110 ঠিক তেনেদৰে ইয়াতো 110টো আমাৰ EVMত শ্ব' নকৰে EVMত সেই টাইমত শ্ব' কৰিব 360 কিন্তু আমি সেই 360ৰ পৰা কি কৰি দিম আগত 250 আছিলে সেই 250টো মাইনাছ কৰি দিম তেতিয়া আহি যাব 110 দেন একেদৰে from 1 PM to 3 PM ইয়াতো মই ধৰি লৈছোঁ মোৰ ভোটকাষ্ট হৈছিলে কিমান 140 এতিয়া 140টো EVMত শ্ব' নকৰিব সেইকাৰণে মই কি কৰিম EVMত শ্ব' কৰিব 500 সেই 500ৰ পৰা 360 মাইনাছ কৰি দিম দেন কিমান আহি যাব 140 লাইক ডেট লাষ্ট ওৱানটোৰ কাৰণেও মই ধৰি লৈছোঁ মোৰ 50টা ভোট কাষ্ট হৈছে তেতিয়াহ'লে 50 কাষ্ট হ'লে তাত কিন্তু EVMত শ্ব' কৰিব 550 550ৰ পৰা 500 মাইনাছ কৰি দিলে আমাৰ আহি যাব আনচাৰ 50 এই হিচাপত আপোনালোকে ধুনীয়াকৈ ডাটাটো লিখি দিব পাৰে এতিয়া এইটো যে পাঁচটাতেই শেষ হ'ব সেনেকুৱাতো কথা নাই সেইকাৰণে কৈছে নেচেচাৰী চেঞ্জেছ মে বি মেড ডিপেণ্ডিং অন দি আৱাৰ্ছ ফিক্সড ফৰ কমেঞ্চমেণ্ট এণ্ড ক্ল'জ অফ দি পোল এইটো চেঞ্জেছ আমাৰ হ'ব পাৰে টাইমিংটো সেইটো আপোনালোকে প্ৰেক্টিকেল যেতিয়া কৰিব তেতিয়া গম পাই যাব দেন পইণ্ট নম্বৰ 19B ইজ ডিটেইলছ অফ ভিজিটাৰ্ছ এজ পুলিং ষ্টেচনছ এজ পাৰ ভিজিট শ্বীটত কি হৈছে আমাৰ কিছু সময়ৰ মূৰে একচুৱেল যিটো পুল ডে হ'ব তাত কেইজনমান ভিজিটিং অফিচাৰ আছে তেওঁলোকে ভিজিট কৰিব পাৰে যদি তেওঁলোকে ভিজিট কৰে লাইক অবজাৰ্ভাৰ DO ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰ বা ৰিটাৰ্ণিং অফিচাৰ তেনেকুৱা ধৰণৰ যদি কোনোবা ভিজিটৰে ভিজিট কৰে তেতিয়াহ'লে তেওঁলোকক এটা মন্তব্য লিখিবলৈ দিব এই ভিজিট শ্বীটটোত এতিয়া মই ধৰি লৈছোঁ মোৰ যিজন ভিজিটৰ আছিলে সেইজন হ'ল অবজাৰ্ভাৰ আৰু তেওঁ কিমান টাইমত আহিছিলে 11 AM আহিছিলে আৰু তেওঁ যিটো মন্তব্য লিখিছে ব্ৰিফ ডেছক্ৰিপশ্যন সেইটোত পিচফুল বুলি লিখিছে মানে ধুনীয়াকৈ প্ৰচেছটো চলি আছিলে আৰু সেই টাইমলৈকে কিমান ভোটিং হৈছে সেইটো তেওঁ চেক কৰিব এজ পাৰ ফৰ্ম 17 অৰ্থাৎ ছেকেণ্ড পুলিঙৰ হাতত কিমান যিখন ৰেজিষ্টাৰ আছে তাত কিমানজন এণ্ট্ৰি হৈছে তো আমি অলপ আগতে আলোচনা কৰিছিলোঁৱেই যে আমাৰ 11টালৈকে 250লৈকে হৈছিলে ভোটিং দেন EVMও তেওঁ চেক কৰিব EVMতো 250 অৰ্থাৎ আমাৰ কামটো ধুনীয়াকৈ চলি আছে তেওঁ অবজাৰ্ভ কৰি যাব পাৰে আৰু ইয়াতে মন্তব্যটো লিখি যাব পাৰে দেন 20A ইয়াতে কৈছে নাম্বাৰ অফ স্লিপছ ইছ্যুড এট দ্য ক্লজিং আৱাৰ অফ দ্য পোল টু ইলেক্টৰ ষ্টেণ্ডিং ইন কুৱে অৰ্থাৎ ভোট গ্ৰহণ আপোনাৰ যেতিয়া টাইমিংটো শেষ হৈ গৈছে 5টা বাজি গৈছে সেই 5টা বজাৰ পিছতো আপুনি দেখি আছে যে এতিয়াও বহুত মানুহ লাইনত ৰখি আছে তেতিয়াহ'লে আপুনি প্ৰিচাইডিং অফিচাৰ হিচাপে কিছুমান কুপন ইছ্যু কৰিব লাগিব তো যদি আছে কুপন ইছ্যু কৰিব আৰু যদি নাই তেতিয়াহ'লে ইয়াতে নীল বুলি লিখি দিব মই ধৰি লৈছোঁ ইয়াতে নীল সেইকাৰণে নীল বুলিও লিখি দিছোঁ যিহেতু আজিকালি ৰেচনেলাইজেশ্যনৰ পিছত প্ৰতিটো পিএছত ভোটাৰৰ সংখ্যা বহুত কম সেইকাৰণে আশা কৰোঁ কাৰো টাইমিঙৰ পিছতো লাইনত নাথাকে মানুহ সেইকাৰণে নীলেই হ'ব পৰাপক্ষত চবৰে ঠিক আছে এতিয়া নেক্সট আমি চাম টাইম এট হুইচ পোল ফাইনেলি ক্ল'জ আফটাৰ দি লাষ্ট ছাচ ইলেক্টৰ কাষ্ট হিজ অৰ হাৰ ভোট এতিয়া একেবাৰে শেষৰজন ভোটাৰে কেতিয়া তেওঁৰ ভোটটো প্ৰদান কৰিছিলে সেই টাইমটো আপুনি মেনশ্যন কৰিব লাগিব মই ধৰি লৈছোঁ মোৰ ইয়াতে সেই টাইমটো হ'ল 5 PM অৰ্থাৎ ইভিনিং 5টাত ভোটিং প্ৰচেছটো মোৰ শেষ হৈ গৈছে তেতিয়া ক্ল'জ কৰি দিছোঁ দেন পইণ্ট নম্বৰ 21 ইয়াতে কৈছে ইলেক্টৰ অফেন্সেছ উইথ ডিটেইলছ নাম্বাৰ অফ কেচেছ অৰ্থাৎ নিৰ্বাচনী অপৰাধসমূহৰ বিৱৰণ তলত দিয়া ঘটনাসমূহৰ সংখ্যা প্ৰথমটো কৈছে কেনভাছিং উইদিন 100 মিটাৰ্ছ অফ দ্য পলিং ষ্টেচন অৰ্থাৎ ভোটগ্ৰহণৰ যিটো কেন্দ্ৰ আছে সেই কেন্দ্ৰৰ 100 মিটাৰৰ ভিতৰত প্ৰচাৰ চলোৱা হৈছিল নেকি তেনেকুৱা ঘটনা যদি হৈছে সেই সংখ্যাটো লিখিব কিমানটা ঘটনা হৈছে এইটো জেনেৰেলি নীলেই হ'ব কাৰণ আজিকালি এনেকৈ নহয় দেন ইম্পাৰ্চনেশ্যন অফ ভোটাৰ্ছ অৰ্থাৎ ভোটাৰৰ ছদ্মবেশ লোৱা কোনোবা এনেকুৱা ঘটনা হৈছিল নেকি যদি হৈছে তাকো লিখিব মই নীল বুলি লিখিছোঁ দেন fraudulent defacing destroying or removal of the list of notice or other document at the polling station অৰ্থাৎ ভোট গ্ৰহণ কেন্দ্ৰত তালিকা
জাননী বা অন্য দস্তাবেজ কুটিলভাৱে নষ্ট কৰা, আঁতৰোৱা বা বিকৃতি কৰা ঘটনা হৈছে নেকি? যদি হৈছে তাৰ সংখ্যাটো লিখিব। মই নীল বুলি লিখি দিছোঁ। দেন ব্ৰাইবিং অফ ভোটাৰ্ছ অৰ্থাৎ ঘোচ দিয়াটো কোনোবা ঘটনা হৈছে নেকি? যদি হৈছে সেইটোও লিখিব। এইটো মই নীল বুলি লিখিছোঁ। দেন ইণ্টিমিডেশ্যন অফ দি ভোটাৰ্ছ এণ্ড আদাৰ পাৰ্চনছ অৰ্থাৎ ভোটাৰ বা অন্য লোকক ভয় দেখুওৱা, ধমকি দিয়া এনেকুৱা ঘটনা হৈছে নেকি? তেনেকুৱা ঘটনা হ'লেও সেইটো মেনশ্যন কৰিব। দেন আহে ভোট কেপচাৰিং অৰ্থাৎ ভোট যিটো আপোনাৰ বুথ চেণ্টাৰ আছে সেই পিএছটোক কোনোবাই কেপচাৰ কৰিব, দখল কৰিবলৈ বিচাৰিছিলে নেকি? তাৰ যদি তেনেকুৱা ঘটনা হৈছে সেইটো কিমানটা ঘটনা হৈছে তেনেকৈ সংখ্যাটো লিখি দিব। মই নীল বুলি লিখিছোঁ। এইখিনি আছিলে আমাৰ অপৰাধমূলক বিৱৰণ। দেন আমি চাম was the poll interrupted or obstructed by riot অৰ্থাৎ তলত দিয়া কাৰণসমূহৰ বাবে ভোটগ্ৰহণ ব্যাহত বা বাধাপ্ৰাপ্ত হৈছিল নেকি? প্ৰথমটো কৈছে ৰায়ট হৈছিল নেকি? ন বুলি দিছোঁ। দেন অপেন ভায়লেন্স হিংসা তেনেকুৱা কিবা হৈছিল নেকি? হিংসাত্মক ঘটনা তো সেইটো ন বুলি দিছোঁ। যদি আপোনালোকৰ হয় সেইটো মেনশ্যন কৰিব। দেন নেচাৰেল কেলামিটি কিবা প্ৰাকৃতিক দুৰ্যোগ হৈছিল নেকি? সেইটো হ'লেও লিখিব। দেন বুথ কেপচাৰিং এইটো অলৰেডি ক'লোঁ। আপোনাৰ বুথটোক কোনোবাই দখল কৰিছিল নেকি কিবা প্ৰকাৰে? সেইটো হ'লেও লিখিব, নহ'লেতো ন লিখিব। দেন ফেইলিয়ৰ অফ ভোটিং মেচিন আপোনাৰ ভোটিং মেচিন যিটো আছে অৰ্থাৎ EVM হওক, ভিভিপেট হওক সেইখিনি কিবা বিকল হৈছিল নেকি? যদি হৈছে সেইটোও মেনশ্যন কৰিব। দেন এনি আদাৰ কজ আৰু কিবা বেলেগ কাৰণ আছে নেকি? যদি আছে সেইটো মেনশ্যন কৰিব। ঠিক আছে। নেক্সট আমি চাম পইণ্ট নম্বৰ 23। ইয়াতে কৈছে was the poll vitiated by any voting machine used at the polling station having been ইয়াতে ভোটগ্ৰহণ কেন্দ্ৰত ব্যৱহৃত কোনো ভোটিং মেচিনৰ ফলত ভোটগ্ৰহণ অবৈধ হৈছিল নেকি? যদি হৈছে তেতিয়াহ'লে কি কৰিব লাগিব আমাৰ ইয়াতে কৈছে আনলফুলি টেকেন আউট অফ দি কাষ্টাডি অফ দি প্ৰিচাইডিং অফিচাৰ অৰ্থাৎ প্ৰিচাইডিং অফিচাৰৰ দায়িত্বৰ পৰা বেআইনীভাৱে উলিয়াই নিয়া হৈছিল নেকি? যদি হৈছে সেইটো মেনশ্যন কৰিব। মই ন বুলি দিছোঁ। দেন এক্সিডেণ্টলি অৰ ইণ্টেনশ্যনেলি লষ্ট অৰ ডেষ্ট্ৰইড যদি ভুলবশতঃ বা ইচ্ছাকৃতভাৱে হেৰাই গৈছিল বা ধ্বংস হৈছিল সেইটো যদি হৈছে তেনেকুৱাবোৰ মেনশ্যন কৰিব। দেন ডেমেজড অৰ টেম্পাৰ্ড উইথ ক্ষতিগ্ৰস্ত বা টেম্পাৰ কৰা হৈছিল নেকি তাৰো বিৱৰণ দিব লাগিব। ঠিক আছে। দেন পইণ্ট নম্বৰ 24 ইজ চিৰিয়াছ কমপ্লেইণ্টছ ইফ এনি মেড বাই দি কেণ্ডিডেট অৰ এজেণ্ট যদি আপোনাৰ প্ৰাৰ্থী বা তেওঁলোকৰ এজেণ্টসকলে কিবা গুৰুতৰ অভিযোগ দিছে সেইটো তেনেকুৱা আছে নেকি? যদি আছে তাকো মেনশ্যন কৰিব লাগিব। দেন নাম্বাৰ অফ কেচেছ অফ ব্ৰিচ অফ ল এণ্ড অৰ্ডাৰ অৰ্থাৎ আইন শৃংখলা ভংগ কৰা কিবা ঘটনা আছে নেকি? যদি আছে তাৰ সংখ্যাও মেনশ্যন কৰিব লাগিব। ইয়াতো ন বুলি দিছোঁ মই বা নীল বুলি লিখিব পাৰিব। দেন ৰিপৰ্ট অফ মিষ্টেক্স ইৰেগুলাৰিটিজ কমিটেড ইফ এনি এট দি পলিং ষ্টেচন অৰ্থাৎ ভোটগ্ৰহণ কেন্দ্ৰত সংঘটিত ভুল আৰু অনিয়মসমূহৰ প্ৰতিবেদন যদি থাকে সেইটো আপোনালোকে মেনশ্যন কৰিব লাগিব। মই ন বুলি দিছোঁ। দেন আটাইতকৈ ইম্পৰ্টেণ্ট পইণ্ট হ'ল পইণ্ট নম্বৰ 27 ইয়াতে কৈছে whether the declaration have been made before the commencement of the poll and if necessary during the course of poll when a new voting machine is used and at the end of poll is as necessary ইয়াতে কৈছে ভোটগ্ৰহণ আৰম্ভ হোৱাৰ আগতে আৰু প্ৰয়োজন হ'লে ভোটগ্ৰহণ চলি থকা সময়ত যেতিয়া নতুন ভোটিং মেচিন ব্যৱহাৰ কৰা হয় আৰু ভোটগ্ৰহণৰ শেষত যেতিয়া ঘোষণাসমূহ কৰা হৈছিল নে নাই যিহেতু এই ঘোষণাটো প্ৰিচাইডিং অফিচাৰে কৰিব লাগিবই সেইকাৰণে এইটো সকলোৰে কাৰণে য়েছ হ'ব সেইটোত কেতিয়াও ন হ'ব নোৱাৰে এতিয়া এইটো ইম্পৰ্টেণ্ট বুলি কিয় কৈছোঁ কাৰণ ইয়াৰ ওপৰৰ গোটেইখিনি জেগাতে আপুনি নীল বা ন বুলি লিখিছে আৰু সেই হিচাপত মানুহে কি কৰে ভুলবশতঃ ইয়াতো ন বুলি লিখি দিয়ে যদি ইয়াতো ন লিখি দিয়ে তেতিয়া কিন্তু আপোনাৰ কামটো নহ'ব বা এইটো ভুল হৈ যাব সেইকাৰণে এই 27 নম্বৰ ডেট ইজ লাষ্ট পইণ্ট ইজ ভেৰি ইম্পৰ্টেণ্ট দেন একেবাৰে শেষত আপুনি নিজৰ প্লেচ আৰু ডেটটো মেনশ্যন কৰি প্ৰিচাইডিং অফিচাৰে নিজৰ চহীটো কৰি দিব ঠিক আছে তো এইখিনি কৰাৰ পিছত আপুনি এই যিটো আপোনাৰ ডায়েৰী সেইটো কি কৰিব লাগিব ৰিটাৰ্ণিং অফিচাৰক চমজাই দিব লাগিব আৰু লগতে আপোনাৰ ভোটিং মেচিন আৰু ভিজিট শ্বীটটো চমজাই দিব লাগিব ঠিক আছে তো এইখিনি আছিলে আজিৰ আমাৰ আলোচনাৰ বিষয়বস্তু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিৰ ভিডিঅ'টো ইয়াতেই সামৰিছোঁ ধন্যবাদ